নমস্কাৰ, মই জেচিনে আকৌ তেজপুৰৰ পৰা। আচলতে যোৱাকালি একদম ভাবিছিলোঁ এগালমান ৰিলছ বনাম, লাইভ কৰিম বুলি আহিছিলোঁ, কিন্তু একদম বহুত গা বেয়া হ'ল। এইবাৰহে মোৰ চাগে প্ৰথম যোৱাকালি ইমান গা বেয়া হ'ল যে বিচনাৰ পৰা উঠিব নোৱাৰাকৈ। আৰু এইবোৰ গোটেইখিনি হৈছে ছিংগল চাদৰ, খুবেই ধুনীয়া। 2800ত ল'ব পাৰিব। আৰু এনেকুৱা ছিংগল চাদৰ যেনেকৈ পিন্ধিলেও ভাল লাগে, 2800ত ল'ব পাৰিব। এইখিনি গোটেইখিনি আছে আমাৰ তেজপুৰ বিপণীত। আৰু আপোনালোকে গম পাইছে যে ছ'চিয়েল মিডিয়াত যিহেতু পষ্ট এটা লিখিলে চবেই গম পায়। আৰু এইখনো ছিংগল চাদৰ ল'ব পাৰিব 2800ত। 2800ত ল'ব পাৰিব। আৰু মই আছোঁ আজি ট্ৰেডিশ্যনেল ড্ৰেছত, যিহেতু যাম চচুৰবাৰী। ইয়াতে আমাৰ বালিপাৰাত আছে তেখেতৰ পৰিয়ালৰ মানুহ, মাতিছে মাঘ বিহুত এনেই যাব লাগে পৰিয়ালৰ ঘৰলৈ, কিন্তু মোৰ সময় মিলা নাছিলে। তাকে ভাবিলোঁ ইয়াতে গৈ সেৱা কৰি আহোঁ। আৰু এইখনো বহুত ধুনীয়া ছিংগল চাদৰ, চাওক সঁচাকৈ ধুনীয়া ছিংগল চাদৰ। এইখিনি আমি চেলতে দেখাব লাগিছিলে, কিন্তু দেখুৱাব নোৱাৰিলোঁ। 2800ত ল'ব পাৰিব, 2800ত ল'ব পাৰিব। আৰু এইখিনি হৈছে ৰেডত হিচাপত। ইয়াত আপোনালোকে উকা টচৰ মেখেলাত তেনেকৈ কৰি পিন্ধিব পাৰিব। আৰু কাৰোবাক যদি টচৰ ব্লাউজ পিচ লাগে, আমাৰ তেজপুৰ বিপণীত অৰ্ডাৰ কৰিব পাৰে। আপোনালোকৰ মন পচন্দ মতে কালাৰিং বুটাটো হ'ব, হয়তো ফুলটো নহ'ব পাৰে, কিন্তু বুটাটো হ'ব। ইয়াৰ দাম হৈছে 2800। বহুত ধুনীয়া, 2800ত ল'ব পাৰিব। আৰু আমাৰ তেজপুৰ বিপণীখন হৈছে কেতেকীবাৰী, আছাম ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী জাষ্ট অপজিট। আৰু এইখন ল'ব পাৰিব 2600ত, 2600ত ল'ব পাৰিব। বহুত ফোন কৰি আছোঁ। আৰু এইফালে হৈছে বহুত ধুনীয়া, এইখন চাদৰ যে বহুত ধুনীয়া, চাওক ৰিচিভ কৰি দিয়া না, একদম ৰেডি আছে, বহুত ধুনীয়া। এইখনো ল'ব পাৰিব আপোনালোকে 2800ত। আৰু আমাৰ তেজপুৰ বিপণীখনো আহল বহল ধুনীয়া বুলিয়ে ক'ম, মোৰ পচন্দৰ বিপণীখন। আৰু এইখন যে বহুত ধুনীয়া, একদম টচৰ মেখেলাৰ লগত পিন্ধিলেও বা ৰেড কালাৰ হেৰিৰ লগত পিন্ধিলেও বহুত ভাল লাগিব, ব্লেকৰ লগত পিন্ধিলেও ভাল লাগিব। এখন একদম বহুত ধুনীয়া, 2800 লৈ থ'ব পাৰে। আৰু সেইটো দিব বেলেগ এটা দে, গেৰৰ চাদৰখন দে। আৰু এইখনো হৈছে ৰেডি আছে 2800। ইয়াতে ঘিচা ফুলেদি ফুল কৰা আছে, 2800ত ল'ব পাৰিব। আৰু আমাৰ যোৰহাট বিপণীখন শুভ আৰম্ভণি কৰিম আমি বহুত সোনকালে, মাৰ্চৰ 5 তাৰিখত। সেইকাৰণে কামৰ প্ৰেছাৰ অলপ বেছি হৈ যাব মোৰ। এইখিনি হৈছে খুবেই ধুনীয়া গেৰৰ। ইয়াৰ দাম হ'ব 1550 টকাত ল'ব পাৰিব, 1550 টকাত ল'ব পাৰিব। এইখনো হৈছে গেৰৰ ছিংগল চাদৰ, 1550 টকাত। য'ত এতিয়া লিগাঙত আপোনালোকে পিন্ধিব পাৰিব এনেকুৱাকৈ, লিগাঙত পিন্ধিব পাৰিব এনেকুৱাকৈ। মোক এতিয়া মেথনি এটাও লাগিব গাঁৱত যাবলৈ, কিন্তু মেথনি নানিলোঁ, দোকানৰ পৰা পিন্ধি ল'ব লাগিব। আৰু এইখনো হৈছে খুবেই ধুনীয়া ছিংগল চাদৰ। এনেকুৱা যদি কাৰোবাৰ ব্লেক মেখেলা আছে বা এনেকুৱা কণ্ট্ৰাষ্টত পিন্ধিব পাৰিব, 1550 টকাত লৈ পিন্ধিব পাৰিব। আৰু এইখনো হৈছে 1550 টকাত ল'ব পাৰিব, 1550 টকা, খুবেই ধুনীয়া বুলিয়ে ক'ম। আৰু জুৱেলাৰীও আমাৰ ইয়াত বহুতখিনি এভেইলেবল আছে, চ' চিন্তা কৰিব নালাগে আপোনালোকে, হৈ যাব। সেইটো এটা দি যায়। আৰু এইখনো হৈছে 1550 টকা। ব্লু কালাৰটো বহুত ভাল লাগি যায়, কেলৈ যেন ব্লু কালাৰ লগাই দিয়াৰ লগে লগে কিবা এটা উজ্জ্বলতা এটা আহি যায়। হৈ যাব হা। এইখনো হৈছে 1550 টকাত ল'ব পাৰিব, 1550 ৰুপিছত ল'ব পাৰিব। আৰু চেল নহ'লেও আমি বেষ্ট প্ৰাইচত দিবলৈ সদায় চেষ্টা কৰোঁ।